নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছোঁ তোমালোকৰ ইউটিউব চেনেল ৰিয়েকশ্যন কনচেপ্টলৈকে মই ধনজিত ডেকাই আজি মই তোমালোকৰ ক্লাছ 9ৰ 4 নম্বৰ চেপ্টাৰৰ 2 নম্বৰ অনুশীলনীটো আৰম্ভ কৰিম সো ইয়াৰ আগৰ ক্লাছটোত মই 4.1 যেটো অনুশীলনী আছে সেই অনুশীলনীটো তোমালোকৰ কভাৰ কৰিছোঁ গতিকে এটো পাৰ্ট 2 হ'ব তো মই তোমালোকৰ অনুশীলনী 4.2 আলোচনা কৰিম হয় ইতিমধ্যে আমি 4.2 তোমালোকৰ কি আলোচনা কৰিছো যে দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ বিষয়ে আলোচনা কৰি আছো হয়নে নহয় এতিয়া এই দুটা চলকযুক্ত যি ৰৈখিক সমীকৰণ আছে এই ৰৈখিক সমীকৰণৰ আমি সমাধানৰ বিষয়ে আজি এই ক্লাছটোত কি কৰিম আলোচনা কৰিম ঠিক আছে গতিকে আজি আমি আহিছো আমাৰ 4.2 ইউনিটলৈকে কি ইউনিট 4.2 ইউনিট সো 4.2 ইউনিটত কিনো আছে দুটা ৰৈখিক চলকযুক্ত সমীকৰণৰ সমাধান সোৱা দুটা ৰৈখিক চলকযুক্ত সমীকৰণৰ ফৰ্মটো কি আছিল ax + by + c = 0 ইয়াতে আমাৰ x আৰু y ৰ মানটো আমাৰ কি নহয় নাজানো হয়নে এইকিটা কি চলক ইয়াৰ অজ্ঞাত ৰাখি এটা ইয়াৰ মান কেটা আমি নাজানো যিকোনো ইকুৱেশ্যনত আৰু এইকেটা মান আমি ইয়াতে উলিয়াব লাগে যদি আমি x মানে কিমান আৰু y মানে কিমান হেতু উলিয়াব পাৰো তেনেহলে আমি সমীকৰণটো সমাধান কৰা বুলি ক'ব পাৰিম গতিকে x আৰু y ৰ মান কি হ'ব ইয়াতে হয় না হেতু কথা আমি উলিয়াব লাগে সোৱা তোমাক যদি এটা সমীকৰণ এটা চলকযুক্ত ৰাখি দিয়া থাকে সাপোজ ax + c ইয়াতে তোমাৰ x ৰ মান কি হ'ব - c / a কেনে ধৰণে কাৰণ তুমি যদি ax c টো যদি এইফালে লৈ যোৱা কিমান হ'ব তোমাৰ - c হ'ব হয়নে নহয় গতিকে তোমাৰ a টো ইফালে হৰণ কৰিলে তুমি x = 1 পাবা ইয়াতে আমাৰ কিমানটা চলক আছে এটা চলক আছে গতিকে এটা চলকযুক্ত যদি তোমাৰ কি হয় ৰৈখিক সমীকৰণ থাকে তেনেহলে তুমি কি পাবা এটা অদ্বিতীয় সমাধান পাবা কি সমাধান পাবা অদ্বিতীয় সমাধান এটা পাবা কিন্তু তোমাৰ যদি কি থাকে দুটা চলকযুক্ত এটা ৰৈখিক সমীকৰণ থাকে তেনেহলে তেনেকুৱা ধৰণৰ সমীকৰণ কিমানটা সমাধান থাকিব অসীম সংখ্যক মানে আনলিমিটেড অসীম সংখ্যক তোমাৰ কি থাকিব সমাধান অসীম সংখ্যক সমাধান থাকিব এটো কথা তোমালোকে মনত ৰাখিবা গতিকে দুটা চলকযুক্ত এটা ৰৈখিক সমীকৰণৰ কিমানটা সমাধান থাকিব তোমাৰ x y ৰ মান অসীম সংখ্যক থাকিব ইয়াৰ পৰা আমি x y ৰ মান উলিয়াব লাগে যিকোনো এটা জোড়া এটা আমি উলিয়াব লাগে তোমালোকৰ প্ৰশ্ন উত্তৰ কৰিলে তোমালোকে বুজি পাবা মই কি বুজাব বিচাৰিছো গতিকে সিধাকে আমি 4.1 লৈকে যাওঁ বুলাছোন 4.1 ত কি দিয়া আছে সো 4.1 ৰ কি দিয়া আছে তলত দিয়া সম্ভাৱ্য উত্তৰ কেইটাৰ কোনটো সত্য আৰু কিয় y = কি দিয়া আছে তোমাৰ y = 3x + 5 এটো এটা কি ৰৈখিক সমীকৰণ হয়নে ইয়াৰ কিমানটা কি হ'ব সমীকৰণ আছে এই তিনিটা অপচন দিয়া আছে হয়নে ইয়াৰ ভিতৰত কোনটো হ'ব ইয়াৰ এটা অদ্বিতীয় সমাধান থাকে এটো কি নহয় শুদ্ধ উত্তৰ নহয় মাত্ৰ দুটা সমাধান আছে হেতু কি শুদ্ধ উত্তৰ নহয় শুদ্ধ উত্তৰ কোনটো হ'ব অসীম সংখ্যক কাৰণ কি এইটো এটা তোমাৰ কি এইটো এটা তোমাৰ যেহেতু ইয়াতে লিখিব পৰা তোমালোকে যেহেতু উক্ত সমীকৰণটো এটা দুটা চলকযুক্ত ৰৈখিক সমীকৰণ চলক কেটা কি ৰৈখিক সমীকৰণ গতিকে ইয়াৰ কি থাকিব ইয়াৰ অসীম সংখ্যক সমাধান অসীম সংখ্যক সমাধান
সমাধান থাকিব ঠিক আছে এইখিনি কথা তোমালোকে ভালদৰে লিখিবা হৈ গ'ল গতিকে আমি আহিছো এতিয়া 2 নম্বৰ কোৱেশ্চনটো 2 নম্বৰ কোৱেশ্চনটোত কি দি আছে চোৱা তলৰ প্ৰতিটো সমীকৰণে 4টাকৈ সমাধান উলিয়াব দিছে কেইটাকৈ তোমাক 4টাকৈ সমাধান উলিয়াব দিছে অসীম সংখ্যক সমাধান থাকিব হয়নে নহয় যেহেতু প্ৰথমটো কি কি দি আছে তুমি চোৱাচোন twice of x plus y = 7 ইয়াৰ 4 জোড়া তোমাক কি উলিয়াব দিছে সমাধান উলিয়াব দিছে সব আমি প্ৰথমতে কি কনসিডাৰ কৰিম যদি x = 1 নম্বৰ x = যদি 0 হয় তেনেহলে তোমাৰ এই ইকুৱেশনটোত আমি কি বহাই দিম এতিয়া কি হ'ব x = 0 বহাই দিম তেন্তে কি হ'ব চোৱাচোন ইকুৱেশনটো তেন্তে y এর মান কিমান হয় চোৱা 2 * 0 + y = 7 therefore y = কিমান হ'ব তোমাৰ 7 সো x এর মান আমি কি পালো এটা মান এজোৰ কিমান পালো আমি 0 আৰু 7 হয়নে ঠিক সেইদৰে আকৌ আমি কি পাম আকৌ 2 নম্বৰ কেস 2 কেস 2 আমি কি কনসিডাৰ কৰিম যদি x = তোমাৰ কি হয় -1 হয় তেতিয়া হলে তেন্তে আমি কি লিখিব পাৰো চোৱাচোন twice of x plus y = 7 so twice of x or হলনে তুমি কি লিখিব পাৰা -1 হয় 2 * -1 = 7 এইফালে আমি লিখিছো এইফালে লিখিম so -2 plus y = 7 so y = তুমি কি পাবা 7 plus 2 = 9 so y = কিমান হ'ব তোমাৰ 9 so x = তোমাৰ কিমান হ'ব ইয়াত -1 y = 9 যত তুমি xy বুলি পেলে কি লিখিব পাৰা তুমি -1 আৰু 9 এনে ধৰণে তুমি লিখিব পাৰা ঠিক সেইদৰে আকৌ এটা যদি তুমি কনসিডাৰ কৰা যদি x = 1 হয় তেনেহলে কিমান হ'ব চোৱাচোন যদি x = 1 হয় তেন্তে তোমাৰ সমীকৰণটো কি দি আছে twice of x plus y = 0 সো x এর মান আমি কি কনসিডার কৰিছিলো 1 সেই মানটো আমি ইয়াতে বহাই দিলে y এর মানটো ওলাই আহিব সো y = কিমান হ'ব তোমাৰ সো এটো তোমাৰ কি হ'ব লাগে মাইনাস এটো কিমান হ'ব লাগে 7 হ'ব লাগে হয়নে এইটো তোমাৰ 7 হ'ব এইটো 7 হ'ব সো y = কিমান হ'ব তোমাৰ 7 - 2 = 5 সো x y তোমাৰ কি হ'ব ইয়াতে x আৰু y তোমাৰ কিমান হ'ব 1 আৰু 5 হয় আমি তিনিটা সলিউশন পালো আৰু এটা সলিউশন লিখিম আমি এই সলিউশনটো কি হ'ব চোৱাচোন কি আছিল আমাৰ ইকুৱেশনটো twice of x plus y = 7 সো এতিয়া আমি আকৌ কনসিডাৰ কৰিছো কেস 4 লৈকে কেস 4 যদি x = তোমাৰ কিমান হয় 2 হয় তেনেহলে তেন্তে কি হ'ব চোৱাচোন 2 * 2 plus 2 * আমি কনসিডার কৰিলা বাৰু কি আছিল এটো 2 * লবা পেনটেপটো নতুন কে স্টার্ট কৰিছো সো y = 7 হয়নে নহয় কি কৰিছো আমি এইটো যেটো ইকুৱেশন দিয়া আছে twice of x plus y = 7 এই ইকুৱেশনটো আমি বহাইছো এতিয়া y = কি হ'ব 2 * 2
কিমান হ'ব 4 4টো আমি হেফালে লৈ গ'লে কিমান হ'ব 7 - 4 = 3 সো xy আমি কি পাইছো 2 3 গতিকে নিৰ্ণয় চাৰিজোৰ সমাধান কি হ'ব তোমাৰ নিৰ্ণয় কি হ'ব চাৰিটা সমাধান কি পাইছো কোৱাচোন তোমালোকে চাৰিটা সমাধান হৈছে কি পাইছো আমি 0 7 তাৰ পিছত আমি কি x = 1 পাতিলে ইয়াতে পাম আমি 5 x = যদি -1 পাতো কিমান হ'ব ইয়াতে 9 আৰু x = 2 পাতিলে আমি কিমান পাইছো 3 এই চাৰিটা আমি সমাধান পাইছো হয়নে গতিকে এইখিনি আছিল গতিকে বাকি কেইটা তোমালোকে কৰিবা হয়নে নহয় আহিছো আমি নেক্সট কোৱেশ্চনলৈকে নেক্সট কোৱেশ্চন কিমান দিয়া আছে আৰু এটা কৰি দিও নেকি তোমালোকৰ ইয়াৰ পৰা মই আৰু এটা কৰি দিছো চোৱা 2 নম্বৰটো কি দিয়া আছে তোমালোকৰ pi x plus y = 9 ইয়াত মই গুটে সমাধানবোৰ উলিয়াই নিদো জাস্ট এটা উলিয়াই দিম তাৰ পৰা তোমালোকে উলিয়াব ট্ৰাই কৰিবা সো ইয়াতে যদি তুমি x = 0 কনসিডাৰ কৰা তেনে হলে ইকুৱেশনটো কিমান হ'ব pi * 0 = 9 সো y = তোমাৰ কিমান হ'ব 9 সো xy তোমাৰ কিমান হ'ব 0 আৰু 9 আনহাতে তুমি x = যদি 1 বুলি কনসিডাৰ কৰা তেনে হলে pi * 1 so y - 9/pi so pi মান আমি কিমান জানো 22/7 তো 3.14 হয়নে কিমান হবে তো 3.14 so ইয়াৰ পৰা বিক কৰিলে তুমি কিমান হ'ব 5.86 so x ৰ ভ্যালু তোমাৰ কিমান হ'ব 1 5.86 এটো তোমাৰ xy ভ্যালু হয়নে আকৌ এটা কনসিডাৰ কৰা তোমাৰ xy যদি তুমি কিমান x যদি তুমি কিমান কনসিডাৰ কৰা -1 কনসিডাৰ কৰা তেতিয়া কিমান হ'ব চোৱাচোন pi -1 9 so eto -pi = 9 so y = তোমাৰ কিমান হ'ব 9 + pi pi ভ্যালু আমি জানো 3.14 so 3.14 হলে 12.14 so x y তোমাৰ কিমান হ'ব ইয়াতে -1 আৰু 12.14 ঠিক সেইদৰে তুমি কি কৰিব পাৰা x = তুমি যদি 2 কনসিডাৰ কৰা তেনে হলে তোমাৰ কিমান হ'ব y = pi * 2 y = 9 so y = তোমাৰ কিমান হ'ব 9 - 2.314 so 9 - কিমান হ'ব তোমাৰ 6.28 এটো যদি তোমাৰ মাইনাস কৰা কিমান হ'ব চোৱাচোন 2.68 হ'ব লাগে so xy কিমান হ'ব তোমাৰ xy ভ্যালু 2 আৰু 2.68 হয় কি সলিউশন এইটো তোমাৰ কি 1 নম্বৰ এইটো তোমাৰ 2 নম্বৰ এইটো তোমাৰ 3 নম্বৰ সলিউশন আৰু এইটো তোমাৰ 4 নম্বৰ সলিউশন তোমালোকে অলপ ভালদৰে লিখিবা কথাখিনি মই জাস্ট ৰাফলি তোমালোকক দেখুৱাই দিছো কেনেকৈ কৰিব লাগে ঠিক আছে গতিকে আমি নেক্সট কোৱেশ্চনলৈকে আইছো নেক্সট কোৱেশ্চনত কি দি আছে চোৱাচোন তলৰ ক্ৰমিক যুগল কেইটাৰ কোনটো সমাধান হয় আৰু কোনটো নহয় দেখুৱাব দিছে হয়নে পৰীক্ষা কৰিব আছে মানে কি এটা ইকুৱেশন এটা দিয়া আছে সেই ইকুৱেশন কেইটা এই ইকুৱেশনটো তলৰ সমাধান এইকেইটা দিছে হয়নে নহয়
এই সমাধান যেকেইটা দিয়া আছে এই সমাধানকেইটা এইটো ইকুৱেশ্যনৰ যেটো দিয়া আছে ইকুৱেশ্যনটোৰ এই ইকুৱেশ্যনটোৰ সমাধান হয় নে নহয় এটো তোমাক পৰীক্ষা কৰে কেনে ধৰণে পৰীক্ষা কৰিবা যদি আমি এটো কি কৰো ইয়াতে বহুৱাই দিম x y ৰ মানকেইটা বহুৱাই দিম তেনেহলে লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড যদি সমান হয় তেনেহলে এটো কি হ'ব তোমাৰ ইকুৱেশ্যনৰ সমাধান হ'ব যদিহে লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড সমান নহয় যদি আমি সমাধানকেইটা বহুৱাই দিও তেনেহলে যদি সমান নহয় তেনেহলে কি হ'ব তোমাৰ ইটো আনটোৰ সমাধান নহয় বুলি আমি এই দিয়া সমাধানকেইটা ইকুৱেশ্যনটোৰ সমাধান নহয় বুলি আমি কম পাম হয়নে গতিকে প্ৰথমটো কৰি চাও কি দিয়া আছে আমাক 2 আৰু y x ৰ মান কিমান এটো কিহৰ মান x ৰ মান আৰু এটো কিহৰ মান y ৰ মান সো ইকুৱেশ্যনটো আমাক কি দিয়া আছে x minus twice of y is equal to 4 সো x ৰ মান কিমান 0 সো y ৰ মান কিমান দিছে 2 ইফালে কিমান আছে তোমাৰ 4 সো ইফালে কিমান হ'ব তোমাৰ -4 ইফালে কিমান হ'ব 4 গতিকে এই দুটা সমান লেফট হ্যান্ড সাইড ইজ নট ইকুৱেল টু ৰাইট হ্যান্ড সাইড গতিকে এটো সমাধান হয় নে নহয় নহয় গতিকে এটো কি হ'ব সমাধান নহয় ঠিক সেইদৰে আমি 2 নম্বৰটো নকৰব 3 নম্বৰটো কৰি চাও দিয়াচোন 3 নম্বৰটো কৰি চাও কি হয় 3 টো তোমালোকৰ 2 টো কৰি চাবা 3 ত x y মান কিমান দিয়া আছে তোমাক 4 আৰু 0 হয়নে ইকুৱেশ্যনটো কি দিয়া আছে twice of y is equal to 4 সো x ৰ ঠাইত আমি কি পাতিব লাগে 4 y ৰ ঠাইত 0 is equal to 4 minus 0 is equal to 4 so 4 is equal to 4 হয়নে নহয় এটো is equal হ'ব so left hand side is equal to right hand side গতিকে এটো কি হ'ব সমাধান হয়নে নহয় হয় ঠিক সেইদৰে আমি 3 নম্বৰটো কৰি চাম 4 নম্বৰটো কৰি চাম 4 নম্বৰত কি দিয়া আছে √2 আৰু 4 √2 সো এটো কিহৰ মান এটো x ৰ মান এটো তোমাৰ y ৰ মান দুইটা বহুৱাই যাও √2 সৰি এটো এনেকে নকৰো বাৰু সো আমি এতিয়া সমীকৰণটো বহুৱাইছম কি সমীকৰণটো লিখি চাম x twice of y so x ৰ ঠাইত আমাৰ √2 হ'ব ইয়াতে কিমান হ'ব 4 so তোমাৰ যদি √2 তুমি কমল বা 1 minus 4 so minus √3 এই দুটা কি নহয় তোমাৰ সমান নহয় গতিকে এটো কি হ'ব তোমাৰ সমাধান হয় নে নহয় নহয় কিহৰ কাৰণে কাৰণ লেফট হ্যান্ড সাইড ইজ নট ইকুৱেল টু ৰাইট হ্যান্ড সাইড হৈ গল তোমালোকৰ হাতত কি থাকিলে 2 নম্বৰটো আৰু 5 নম্বৰটো তোমালোকে মিলাই চাবা এতিয়া আইছো 4 নম্বৰটো লৈকে 4 নম্বৰত কি দি আছে চোৱাচোন যদি x ইকুৱেল টু তোমাৰ কি হয় 2 হয় আৰু y ইকুৱেল টু তোমাৰ কি হয় 1 হয় তেনেহলে এই যেটো সমীকৰণ দি আছে এই সমীকৰণটোৰ পৰা ইয়াত k এটা ভ্যালু দি আছে মানে এই k এৰ ভ্যালুটো তোমাক উলিয়াব দিছে মানে কি কৰিম এই x ৰ মানকেইটা আমি সমীকৰণটোত বহুৱাই দিম বহুৱাই দিলে আমাৰ k এৰ মানটো উলিয়াব সো গিভেন কি দি আছে আমাক x ইকুৱেল টু 2 y ইকুৱেল টু 1 গতিকে আমাৰ সমীকৰণটো কি twice of x 3 of y is equal to k so x ৰ ঠাইত আমি কি বহুৱাম 2 y ঠাইত কি বহুৱাম 1 so k এইফালে তোমাৰ কিমান বা 4 plus 3 is equal to k এইফালে কিমান হ'ব 7 is equal to k so therefore k is equal to কিমান হ'ব তোমাৰ 7 হয়নে সো এইখিনি আছিল তোমালোকৰ আৰু ইয়াৰ পিছত কোৱেশ্চন নাই ইয়াৰ পিছত মই তোমালোকৰ এক্সাৰসাইজ 4.3 আলোচনা কৰি দিম আশা কৰো তোমালোকে এই কোৱেশ্চনখিনি বুজি পাইছা যদি কিবা বুজি পোৱা নাই তেনেহলে কমেন্ট সেকশনত কমেন্ট কৰিবা মই তাতে তোমালোকক কনফিউজন বিলা বা ডাউট বিলা ৰিপ্লাই দিব ট্ৰাই কৰিম ঠিক আছে
গতিকে আজিলৈকে এৰিছোঁ। See you in the next class. Till then, thank you.